মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই। কি হল? মোর কোনো ভগৱান নাই, অকল অসম আছে। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। তুমি কোন ক'বলৈ বিহু কেইদিন? এইটো ৰাইজে পাতে বিহু, ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব, তেওঁলোকৰ ওপৰত কথা। কি হ'ব এতিয়া? এইটো কেলা হ'ব। আপোনালোকে জুবিন গাৰ্গৰ দৰে এনেকে কথাবোৰ মুকলিকৈ কোৱা উচিত আছিল। দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰ যি জুই চাই দাম, তাৰ কাৰণে জনতাই শান্তিত এটা দিন কটাব পৰা নাই, অথচ আপোনালোকে এনেকে আছে। শিল্পী মানে কি? সামাজিক দায়বদ্ধতা নহয়নে? আপোনালোকে গান গাব পাৰে, আপোনালোকৰ ধুনীয়া কণ্ঠ আছে, আপোনালোকে ভাল লিখে, আপোনালোক গীতিকাৰ, এয়া আপোনালোকৰ প্ৰতিভা, আৰু সেই প্ৰতিভাক অসমৰ মানুহে শ্ৰদ্ধা কৰে। প্ৰতিভা এটা বেলেগ বস্তু, দায়বদ্ধতা এটা সম্পূৰ্ণ বেলেগ বস্তু। আপোনালোকে জনতাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, কাৰণ জুবিন গাৰ্গে জনতাৰ প্ৰতি দায়বদ্ধ আছিল বাবেই চৰকাৰৰ বিৰুদ্ধে যিকোনো কথাই ক'বলৈ সাহস কৰিছিল।